নমস্কাৰ, মই ঋতুৰাজ। আপোনালোকে চাই আছে টাইমিট আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ লাডাখৰ এটা প্ৰান্তত আৰু মোৰ পিছফালে দেখুৱাইছে এখন পাহাৰ আৰু এই পাহাৰখনৰ সন্মুখতেই আজিৰ দিনটোত আমি দেখুৱাম এটা বিশেষ কাৰখানা, যিটো কাৰখানাৰ নাম হৈছে পশ্মিনা ডি হেয়াৰিং প্লাণ্ট, যিটো লেহ লাডাখত আছে। আৰু পশ্মিনা বুলি কোৱাৰ লগে লগে প্ৰতিগৰাকী দৰ্শকে হয়তো এই মুহূৰ্তত চিন্তা কৰিছে কি এই পশ্মিনা। বিশ্বতেই ব্যতিক্ৰম এক পশ্মিনা, যি পশ্মিনাৰ জৰিয়তে সকলোৱে পশ্মিনাৰ শ্বল ব্যৱহাৰ কৰে, টুপি ব্যৱহাৰ কৰে, জেকেট ব্যৱহাৰ কৰে আৰু বিশ্বতে সাংঘাতিকভাৱে জনসমাদৃত এক সামগ্ৰী পশ্মিনাৰ শ্বল, চুৱেটাৰ, জেকেট অথবা অন্যান্য টুপিসমূহ। তেনে পৰিপ্ৰেক্ষিতত সেই পশ্মিনাৰ জেকেটসমূহনো ক'ত নিৰ্মাণ হয়, পশ্মিনাৰ টুপিসমূহনো ক'ত নিৰ্মাণ হয়, সেই কাৰখানাটোত আজি উপস্থিত আছোঁ। প্ৰথমে কাৰখানাটোৰ ভিতৰলৈ আপোনালোক ছাগলীৰ নোমৰ পৰা আমি কিদৰে চুৱেটাৰ, জেকেট অথবা শ্বল আমি ব্যৱহাৰ কৰিব পাৰোঁ, যাক আমি পশ্মিনা শ্বল অথবা পশ্মিনাৰ সামগ্ৰী বুলি ইতিমধ্যে কৈছোঁ। আৰু পৃথিৱীতে ই ব্যতিক্ৰম আৰু সমাদৃত। কিদৰে ভেড়া ছাগলী এটাৰ পৰা নোম সংগ্ৰহ কৰে, ইয়াত বস্তাই বস্তাই ৰাখি থোৱা হৈছে। আৰু ভেড়া ছাগলী এটাৰ নোম কিদৰে সংগ্ৰহ কৰে সেই দৃশ্যাংশ আজি দেখুৱাবলৈ আহিলোঁ লাডাখলৈ। প্ৰথমেই দেখুৱাইছোঁ, মোৰ হাতত তুলি লৈছোঁ, এয়া অকণ মুগা ৰঙী ভেড়া ছাগলীৰ নোম। এয়া ভেড়া ছাগলীৰ নোমসমূহ ভেড়াৰখীয়াসকলে ইয়াত লাডাখৰ বিভিন্ন প্ৰান্তত আপোনালোকে দেখিব, বিভিন্ন সময়ত দেখিব লাডাখত বহু ভেড়াৰখীয়া থাকে। গৰমকালি তেওঁলোকে ভেড়াসমূহ চৰায়, যিদৰে পালৰ গৰু চৰাবলৈ যোৱা যায় ঠিক একেদৰে ভেড়াসমূহ চৰাবলৈ যায়। আৰু সেই ভেড়াসমূহৰ পৰা তেওঁলোকৰ কিন্তু আৰ্থিক উপাৰ্জনো তেওঁলোকে স্বাৱলম্বিতাৰ বাট এটা উলিয়াই লৈছে। ভেড়া ছাগলীৰ নোমৰ পৰা তেওঁলোকে নোমসমূহ সংগ্ৰহ কৰে আৰু এইদৰে মুগা ৰঙৰ নোম, সমান্তৰালকৈ এইদৰে গ্ৰে কালাৰ, অলপ ক'লা ৰঙৰ নোম, বগা ৰঙৰ নোম, এইদৰে ভেড়া ছাগলীৰ নোমসমূহ সংগ্ৰহ কৰে। বস্তাই বস্তাই, মোৰ পিছফালে দেখুৱাইছোঁ, বস্তাই বস্তাই এইদৰে নোমসমূহ সংগ্ৰহ কৰি ৰখা হৈছে। আৰু সমবায় ভিত্তিত গঢ়ি তোলা এই কাৰখানাটোতেই মেচিন এটা দেখুৱাইছোঁ ডাঙৰ, এই মেচিনটোতেই ডাইং কৰা হয়। আৰু তাৰপাছতে এই নোমসমূহৰ পৰা মোটা মোটা যিসমূহ নোম আছে সেইসমূহ এক ভাগ কৰা হয়, আন এক ভাগ কৰা হয়। আৰু অৱশেষত এটা ফাইনেল প্ৰডাক্ট ওলায়, যিটো প্ৰডাক্টৰ জৰিয়তে পশ্মিনাৰ শ্বলসমূহ, জেকেটসমূহ, টুপিসমূহ নিৰ্মাণ কৰা হয়। আৰু এই টুপি, জেকেট আৰু শ্বলসমূহৰ সমাদৰ সমগ্ৰ বিশ্বতেই জনতাই ইতিমধ্যে যথেষ্ট চাহিদা ইয়াক দিছে আৰু তাৰ বাবে লাডাখৰ জনতাই ই এক স্বাৱলম্বিতাৰ বাট হিচাপে লৈছে। টাইমিটৰ দৰ্শকসকলক প্ৰথমেই মই এখন ফটো দেখুৱাম। এই ফটোগ্ৰাফখন দেখাৰ লগে লগে আপুনি বাৰু কি অনুমান কৰিছে? লেহ অথবা লাডাখৰ জনতাই ঠাণ্ডাৰ সময়ছোৱাত কেনেধৰণৰ চুৱেটাৰ অথবা জেকেট অথবা কেনেধৰণৰ টুপি ব্যৱহাৰ কৰে, এই ফটোখন দেখিলে সহজে অনুমান কৰিব পাৰিব। আৰু ইয়াৰ লগে লগে মই ইয়াৰ পূৰ্বতে উল্লেখ কৰিছোঁ যে পশ্মিনা শ্বল ইতিমধ্যে বিশ্বতেই সাংঘাতিকভাৱে সমাদৃত। আৰু এই পশ্মিনা শ্বল, টুপি, জেকেটসমূহ কিদৰে তেওঁলোকে তৈয়াৰ কৰে সেই সন্দৰ্ভত দেখুৱাবলৈ আজি আমি লাডাখৰ এটা প্ৰান্তত উপস্থিত আছোঁ। আৰু সেই প্লাণ্টটোত কেনেধৰণৰ কাৰবাৰবিলাক চলে সকলো দেখুৱাম। এই ফটোখনৰ সমান্তৰালকৈ প্ৰথমে এই জেকেটটো অথবা এইসমূহ সামগ্ৰী পাবলৈ তেওঁলোকে প্ৰথমে সংগ্ৰহ কৰিব লাগিব ভেড়াৰ নোম। আৰু ভেড়া ছাগলীৰ নোম এইদৰে তেওঁলোকে ৰভাৱে সংগ্ৰহ কৰে প্ৰথম। তাৰপাছত তেওঁলোকে ৰভাৱে সংগ্ৰহ কৰা ভেড়া ছাগলীৰ নোমখিনি ডি হেয়াৰিং প্লাণ্টৰ জৰিয়তে তেওঁলোকে এটা প্ৰক্ৰিয়াৰ জৰিয়তে, যিটো প্ৰক্ৰিয়া মই মেচিনসমূহ কিছু সময়ৰ পিছতে দেখুৱাম, এবাৰ ৱাছ কৰাৰ পাছত তেওঁলোকে এনেধৰণৰ এটা পৰ্যায়লৈ লৈ আহে। আৰু এনেধৰণৰ পৰ্যায়লৈ লৈ অহাৰ পাছত দ্বিতীয়বাৰৰ বাবে পুনৰ তেওঁলোকে শোধন প্ৰক্ৰিয়া এটা চলায়। আৰু তাৰপাছত যেতিয়া যিটো সামগ্ৰীৰে, যিটো মেটেৰিয়েলছে তেওঁলোকে চুৱেটাৰ, শ্বল অথবা অন্যান্য তেওঁলোকৰ যি ঠাণ্ডাৰ দিনত পিন্ধা সামগ্ৰীসমূহ, কাপোৰসমূহ তেওঁলোকে তৈয়াৰ কৰে, তাৰ আটাইতকৈ মূল সামগ্ৰীটো, মূল উপাদানটো হৈছে এইটো। সকলো এফালৰ পৰা যেতিয়া ভেড়া ছাগলী এটাৰ প্ৰাকৃতিক নোম সংগ্ৰহ কৰি ৱাছ কৰি তাৰপাছত দ্বিতীয়বাৰৰ বাবে শোধন কৰি তেওঁলোকে এই সামগ্ৰীটো তৈয়াৰ কৰে। আৰু এই সামগ্ৰীটো বিশ্বতে বিৰল, কেৱল লাডাখতহে এই সামগ্ৰীবিধ পোৱা যায়। আৰু যাৰ জৰিয়তে সমগ্ৰ বিশ্বৰ জনতাই ইয়াৰ শ্বল, ইয়াৰ টুপি, ইয়াৰ জেকেট আৰু ইয়াৰ অন্যান্য কাপোৰসমূহ তেওঁলোকে
পৰিধান কৰিবলৈ ভাল পায় আৰু ই লাডাখৰ বাবে এক স্বাভিমান যিদৰে অসমৰ বাবে আমাৰ গামোচাখন অথবা পাট মুগাৰ যি আমাৰ শিল্প আছে যি আমাৰ স্বাভিমান অসমৰ বাবে ঠিক একেদৰে লাডাখৰ বাবেও কিন্তু এই পশ্মিনা যি ইণ্ডাষ্ট্ৰি পশ্মিনাৰ যি এই চল অথবা চুৱেটাৰ বনোৱা যি এই প্ৰক্ৰিয়াটো কিন্তু তেওঁলোকৰ বাবে স্বাভিমান আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো এই গোটেই ৰ মেটেৰিয়েলছটো উলিয়াবৰ বাবে তেওঁলোকৰ এইখিনি থাকি যায় ৱেষ্টেজ আৰু এইখিনি ক'তো ব্যৱহাৰ নহয় বুলি ইতিমধ্যে উল্লেখ কৰিছে